নামঘৰৰ পৰা এটি কৃষ্ণ মূৰ্তি আনি গোপাল কৃষ্ণ বংলাৰ ওচৰত এৰি থৈ যায়। এই ঘটনাৰ সম্বন্ধে কৰ্তৃপক্ষক জনায়। পৰম ধাৰ্মিক বৰ এই পলিন কৃষ্ণৰ কাল বিভিন্ন মেনেজাৰৰ পৰিচালনাত বাগিচা চলাই আছিল। ক'লে 1960 চনলৈকে বিভিন্ন সময়ত কাৰ্যনিৰ্বাহ কৰি গৈছে। ইয়াৰ 2 বছৰৰ পিছত 1963 চনত চলাব ধৰে। কালক্ৰমত বাগিচাৰ পৰিধি উপসভাপতি প্ৰশান্ত মহন্ত। এয়া অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সন্মান যাচিছে উপসভাপতি টিবেঞ্চন নাইক। পৰ্যবেক্ষক চিন্ময় বৰা ডাঙৰীয়া। তেখেত প্ৰাক্তন সভাপতি। অসম চাহ কৰ্মচাৰী সংঘই আজি ইয়াত 62তম প্ৰতিনিধি সভা অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনৰ মূলতঃ আমাৰ চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ যি অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগ আমি 2টা বছৰ ধৰি পেলাই আমাৰ জিলাৰ কাৰ্যকৰী সভাত আলোচনা বিলোচনা কৰাৰ অন্তত আমি প্ৰতি 2 বছৰৰ মূৰে মূৰে ভ্ৰাম্যমান হিচাপে আমি প্ৰতিখন বাগিচাত এই দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আহিছোঁ। অসম চাহ কৰ্মচাৰী সংঘই ইতিমধ্যে 75টা বছৰ অতিক্ৰম কৰিছে। আমি এতিয়া আজি হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিলোঁ। এই সভাত আমি আজি 4টাকে আমি প্ৰস্তাৱ গ্ৰহণ কৰিম। এই প্ৰস্তাৱকেইটা আমাৰ মূলতঃ এটা আছে কি, আমাৰ প্ৰতি 3 বছৰৰ মূৰে সংশোধিত দৰমহা চুক্তি স্বাক্ষৰিত হয়। এই দৰমহা চুক্তিত আমাৰ মূল দৰমহা বেচিক পে'ৰ লগত আমাক 40% দিয়া এটা ব্যৱস্থা আছে। আমি আজিৰ সভাত আমি সেই 40% দিয়েটো আমি বৰ্ধিত কৰিবৰ কাৰণে আমি এটা প্ৰস্তাৱ লোৱা হৈছে। প্ৰাথমিক বিদ্যালয় আছে, সেই প্ৰাথমিক বিদ্যালয়ত যিসকল শিক্ষকে শিক্ষকতা কৰি আছে, সেই শিক্ষকসকলৰ দৰমহাৰ গাঁথনিত তেওঁলোকৰ মাত্ৰ এটা গ্ৰেডতে তেওঁলোকক সীমাবদ্ধ কৰি ৰাখিছে। আমাৰ কেন্দ্ৰীয় কমিটিৰ ওচৰত আমি দাবী জনাম যে আমাৰ শিক্ষকসকলৰ কাৰণে আমাৰ A গ্ৰেড, E আৰু F গ্ৰেড পৰ্যন্ত আমাৰ শিক্ষকসকলক পদমৰ্যাদা দিয়ে। তাৰ কাৰণে আমাৰ আজি এটা প্ৰস্তাৱ গ্ৰহণ লোৱা হৈছে। কৰ্মচাৰীসকলৰ প্ৰধান পুঁজি হৈছে মানে ভৱিষ্যত নিধিৰ ধন। সেই ভৱিষ্যত নিধিৰ ধনটো এতিয়া আজিকালি এনেকুৱা এটা কাম কিছুমান কৰিছে, কিছু বাগিচাত মাত্ৰ 15,000 টকা দৰমহা পোৱালৈকে যিখিনিসকলে 15,000 ওপৰত দৰমহা পায়, সেইসকলক ওপৰৰ পোৱাখিনিৰ কোনো PF মানে প্ৰভিডেণ্ট ফাণ্ড কৰ্তন কৰাত তেওঁলোকে কৰিবলৈ এৰিছে। আমাৰ ইয়াত আমাৰ নগাঁও জিলাত বিশেষকৈ বুঢ়াপাৰা চাহ বাগিচা, জগদম্বা চাহ বাগিচা আৰু এনেকৈ আমাৰ 3খন বাগিচাত এতিয়ালৈকে এই নিয়মটো প্ৰযোজ্য কৰিবলৈ লৈছে। আমি এইটো এটা ধূপগুৰু মানে আমি বিৰোধিতা কৰিছোঁ। আজি আমাৰ সভাই এইটো এটা আমি প্ৰস্তাৱ ল'ম, অসম চৰকাৰৰ ওচৰত আমি প্ৰস্তাৱ দিম, যাতে আমাৰ যি আগৰ পৰা আমি ভৱিষ্যত নিধিৰ ধন আমাৰ গ্ৰছৰ ওপৰত আমাৰ যি গ্ৰছ পাওঁ, আমাৰ যি পে' পাওঁ, এই পে'ৰ ওপৰত শতকৰা 12% আমি আমাৰ ফালৰ পৰা আমি কৰ্তন কৰোঁ আৰু 12% কোম্পানীবিলাকে আমাক দিয়ে। টোটেল আমি প্ৰতি মাহে 24%কে আমাৰ ভৱিষ্যত নিধিত আমাৰ জমা থাকে। গতিকে আগৰ সেই নিয়ম বাহাল ৰাখিবৰ কাৰণে আজি আমি চৰকাৰৰ ওচৰত আমি এটা প্ৰস্তাৱ দিম। 30-35 বছৰ হৈ গ'ল, যিটো পেঞ্চন মানে নীতি আছে, এই পেঞ্চন নীতিটো আমাৰ আজিলৈকে নৱীকৰণ হোৱা নাই। আমি নৱীকৰণ কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিয়েও বহু যত্ন কৰি আছে। আমি আশা কৰিছোঁ অতি সোনকালে আমাৰ পেঞ্চন যি স্কিম, সেই পেঞ্চন স্কিমখন যাতে নৱীকৰণ হয়, তাৰ কাৰণে আমি অনুৰোধ জনাই এটা প্ৰস্তাৱ লোৱা হৈছে।